আজি মই আপোনালোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ এনে এটি ভিডিঅ' দেখুৱাবলৈ ওলাইছো যিটো সমগ্ৰ ভাৰতে গৌৰৱ অনুভৱ কৰিব। আপুনি আৰু মই প্ৰথমবাৰৰ বাবে দেখিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাত শক্তিশালী মহিলা কামাণ্ডো। হয়, এই ছবিখন সেই সময়ৰ যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন পূৰ্বে ব্ৰিটেইনলৈ গৈছিল। সেই সময়ত হয়তো প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত এছপিজি সকলক বহুতে ভালদৰে মন কৰা নাছিল, কিন্তু এতিয়া সেই ভিডিঅ' বা ফটো ভাইৰেল হৈছে য'ত পিএম মোদীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী মহিলা কামাণ্ডোক দেখা গৈছে। এইগৰাকী মহিলা কামাণ্ডো কোন হয়, তেওঁৰ বিষয়ে এই ভিডিঅ'টোত কম। ব্ৰিটেইনৰ সৈতে কম্প্ৰেহেনচিভ ইকনমিক ট্ৰেড চুক্তি স্বাক্ষৰ কৰিবলৈ লণ্ডনত যেতিয়া প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছিল, তেতিয়া এই মহিলা কামাণ্ডোগৰাকীও মোদীৰ ছাটোৰ দৰে লাগি আছিল। প্ৰধানমন্ত্ৰী মোদী যলৈকে গৈছিল তালৈকে অন্য এছপিজি কামাণ্ডোৰ লগত এই মহিলাগৰাকীও ছাটোৰ দৰে লাগি আছিল। প্ৰধানমন্ত্ৰীৰ লগত দেখা এই মহিলাগৰাকীৰ নাম আদাসু কাপেছা। তেওঁ মোদী সুৰক্ষা গ্ৰুপ এছপিজিৰ এগৰাকী নিপুণ সৈনিক। আদাসু কাপেছা মাও জনজাতিৰ পৰা আহিছে। বিশেষকৈ এই জনজাতি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু নাগালেণ্ডত বসবাস কৰা নগা বা মণিপুৰী জনজাতি। বহু সফলতা অৰ্জন কৰা এই ইনষ্ট্ৰাক্টৰগৰাকী মণিপুৰৰ কেবি গাঁৱৰ বাসিন্দা বুলি সূত্ৰই কয়। এছপিজিত যোগদান কৰাটো কোনো সাধাৰণ কথা নহয়। এইটো এনেকুৱা নিৰাপত্তা বাহিনী য'ত কেৱল শ্ৰেষ্ঠসকলকহে বাছনি কৰা হয়। কঠিন পৰীক্ষা, মানসিক শক্তি, শাৰীৰিক শক্তি আৰু সকলো সময়তে সজাগ হৈ থকাৰ ক্ষমতা এই সুৰক্ষাৰ প্ৰধান প্ৰয়োজনীয়তা। এছপিজিত যোগদান কৰাৰ আগতে তেওঁ আদাসু কাপেছা মানে যুৱতীগৰাকীৰ নাম আদাসু কাপেছা পিথুৰা গণাত সশস্ত্ৰ সীমা দল 55 নম্বৰ বেটেলিয়নৰ অধীনত কাম কৰিছিল। পিছত তেওঁ এছপিজিত নিৰ্বাচিত হৈছিল। এছপিজিত যোগদান কৰাৰ পিছত তেওঁক ৰাষ্ট্ৰসংঘৰ বিশেষ কামাণ্ডোৰ প্ৰশিক্ষণ দিয়া হয়। সেই প্ৰশিক্ষণৰ সময়ত তেওঁৰ প্ৰদৰ্শন অতি উত্তম আছিল, যাৰ বাবে তেওঁক প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এছপিজিত অন্তৰ্ভুক্ত কৰা হৈছিল। এয়েই প্ৰথম মহিলা নিৰাপত্তা বিষয়া যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে বীৰত্বৰ কাম কৰা হৈছে। আৰু আমি হয়তো এই মহিলাগৰাকীক লৈ গৌৰৱ অনুভৱ কৰিব লাগে, যিহেতুকে তেখেতে আমাৰ এই ওচৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ পৰা মণিপুৰৰ পৰা তেওঁ গৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে। এয়া আমাৰ গৌৰৱ, মহিলাসকলৰ গৌৰৱ। ধন্যবাদ।